নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বনোৱাৰ কিবা উদ্দেশ্য নাই, বেলেগ উদ্দেশ্য নাই আৰু বেলেগ কিবা পৰিকল্পনা নাই, হঠাতে বনালোঁ মানে আজি সকলোৰে বাবে এটা সুখৰ দিন, শান্তিৰ দিন, বিশেষকৈ ধেমাজিবাসীৰ বাবে এটা সুখৰ দিন। আপোনালোকৰ বাবে আপোনালোকে জ্ঞাত হয়নে নহয় নাজানো, তাকে কমেণ্ট এটা কৰি জনাব। আজিৰ পৰা প্ৰায় 4 বছৰ আগত 2021 চনৰ 21 আগষ্টত ধেমাজিত এটা নৃশংস হত্যাকাণ্ড হৈছিলে। আপোনাৰ হত্যাকাণ্ডটো মৰিধল মহাবিদ্যালয়ৰ নন্দিতা শইকীয়া বুলি কোৱা ছোৱালীজনীক আমাৰ এই যিজন এতিয়া কাৰাদণ্ডবিহা হ'ল ৰিণ্টু শৰ্মা নামৰ আমাৰ মানুহজনে মানে তেখেতক ডাইৰেক্ট হত্যা কৰিছিলে। তাৰে আজি 4 বছৰ পাছত আদালতে ৰায়দান দিলে। ৰায়দানত ৰিণ্টু শৰ্মাক কাৰাদণ্ড বিহিছে আদালতৰ ৰায়দানত। গতিকে সকলোৱে আজি মানে ভাল দিন, কেলৈ সুখৰ দিন। আজি ধেমাজিবাসীসকলৰ বাবে সুখৰ দিন আৰু নন্দিতাৰ পৰিয়ালৰ বাবে বিশেষকৈ সুখৰ দিন। অৱশেষত 4 বছৰ পাছত ন্যায় পালে নন্দিতাই। আপোনালোকেও কেনে পালে মনোভাৱ এটা জনাব, কমেণ্ট এটা কৰি জনাব। ইমানেই আছিলে, বিশেষ ক'বলৈ নাই। মই ভাবিলোঁ ময়ো অকণমান আনন্দ পাইছোঁ, সুখ পাইছোঁ, চ' মই ভিডিঅ'টো বনাই দিলোঁ। তো আশা কৰোঁ চাই ভাল পাব।